শুভ সন্ধিয়া ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষ শাখা ক অধ্যায় দ্বিতীয় অধ্যায় সমসাময়িক ক্ষমতাৰ কেন্দ্ৰস্থল কণ্টেম্পৰেৰী চেণ্টাৰ অফ পাৱাৰ অৰ্থাৎ আমি যেহেতু গম পাইছোঁ যে আমাৰ সিলেবাছৰ পৰা 2-3টামান চেপ্টাৰ ইতিমধ্যে কৰ্তন কৰা হৈছে আৰু সেই চেপ্টাৰবিলাক মই আলোচনা কৰা নাই ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ প্ৰথমটো অধ্যায় তো আজি আমি দ্বিতীয়টো অধ্যায় আলোচনা কৰিম সেইটো হৈছে সমসাময়িক ক্ষমতাৰ কেন্দ্ৰস্থল আৰু এই ক্লাছটো মানে এই অধ্যায়টো আমি 2-3টামান ক্লাছত শেষ কৰিম তো আজি আহা আমি অলপ আলোচনা কৰোঁ মই কিছুমান প্ৰশ্ন উলিয়াইছোঁ শ্বৰ্ট কুৱেশ্যন সেইখিনিকে আলোচনা কৰোঁ আৰু লগতে লং কুৱেশ্যনো উলিয়াইছোঁ কিন্তু হয়তো নেক্সট ক্লাছত আহিব পাৰে আজিৰ ক্লাছত হয়তো সেইখিনি ডিছকাছ নহ'বও পাৰে ঠিক আছে আহা প্ৰথমতে আমি আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো দিছে মাৰ্শ্বাল প্লেন বা মাৰ্শ্বাল পৰিকল্পনা কি তো প্ৰশ্নটো প্ৰায় আহি থাকে তো উত্তৰ হ'ব যে মাৰ্শ্বাল পৰিকল্পনা বা প্লেন হৈছে যেহেতু আমি গম পাওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপীয় যিবিলাক দেশ আছিলে সেই ৰাষ্ট্ৰবিলাক বা সেই দেশবিলাক অৰ্থনৈতিকভাৱে দুৰ্বল হৈ গৈছিল আৰু এই দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন কৰিবৰ বাবে বা অৰ্থনৈতিক দিশটো পুনৰুদ্ধাৰ কৰিবৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যি নীতিৰ সূচনা কৰিছিল সেই নীতিক বা সেই পৰিকল্পনাক আমি মাৰ্শ্বাল পৰিকল্পনা বুলি ক'ব পাৰোঁ ঠিক আছে তো বুজি পাইছা তো আমি কি ক'লো যে মাৰ্শ্বাল পৰিকল্পনা হৈছে বা প্লেন হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰা এটা নীতি বা পৰিকল্পনা ঠিক আছে দ্বিতীয়টো প্ৰশ্ন হৈছে নাটোৰ সম্পূৰ্ণ ৰূপটো কি নাটোৰ সম্পূৰ্ণ ৰূপটো কি এইটো আমি আগতেও আলোচনা কৰিছোঁ নাটোৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ এটলান্টিক ট্ৰেটি বা ট্ৰিটি অৰ্গেনাইজেশ্যন তো ইয়াৰ লগতে আমি আৰু এটা জানি থওঁ যে নাটো কি হয় একচুৱেলি নাটো কি হয় নাটোৰ সম্পূৰ্ণ ৰূপটো লিখিবলৈ প্ৰায় আহি থাকে নাটো কি হয় নাটোৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন এতিয়া নাটো গঠন হৈছিলে 1949 চনত এতিয়া নাটো কোনে গঠন কৰিছিলে যিবিলাক মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন যিবিলাক ৰাষ্ট্ৰ আছিলে বা অন্তৰ্গত যিবিলাক ৰাষ্ট্ৰ আছিলে সেই ৰাষ্ট্ৰবিলাকে 1949 চনত নাটো গঠন কৰিছিল নাটো কি আছিল নাটো আছিল এক মিত্ৰজোঁট মানে সামৰিক মিত্ৰজোঁট নাটো আছিল এক সামৰিক মিত্ৰজোঁট আৰু কাৰ সামৰিক মিত্ৰজোঁট আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত সদস্য ৰাষ্ট্ৰসমূহৰ এক সামৰিক মিত্ৰজোঁট আছিল অৰ্থাৎ কোনো শত্ৰুপক্ষই যদি তেওঁলোকক আক্ৰমণ কৰে সেই সময়ত তাৰমানে তেওঁলোক কি হ'ব একগোট হ'ব সামৰিকভাৱে ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰক সহযোগিতা আগবঢ়াব ঠিক আছে নাটো গঠন হৈছিল 1949 চনত আৰু নাটোৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন আৰু নাটো হৈছে এক সামৰিক মিত্ৰজোঁট হ'ব 3 নম্বৰ প্ৰশ্নটো হৈছে OEEC 3 নম্বৰটো হৈছে OEEC কেতিয়াবা আহিব পাৰে যে OEEC ৰ সম্পূৰ্ণ ৰূপটো কি হ'ব অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন OEEC ৰ সম্পূৰ্ণ ৰূপটো হৈছে অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন তো কেতিয়াবা প্ৰশ্ন এইটো আহিব পাৰে যে OEEC কেতিয়া গঠন হৈছিল 1948 চনত 1948 চনত OEEC গঠন হৈছিল এতিয়া কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে OEEC ৰ সম্পূৰ্ণ মানে তেওঁলোকৰ উদ্দেশ্য কি আছিল OEEC যে গঠন কৰিছিল 1948 চনত তেওঁলোকৰ উদ্দেশ্যটো কি আছিল তো উদ্দেশ্যটো আছিল যে ইউৰোপীয় দেশসমূহৰ
অৰ্থনীতি পুনৰুদ্ধাৰ কৰা। এইটো কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে OEECৰ এটা উদ্দেশ্য উল্লেখ কৰা। তো উদ্দেশ্যটো কি হ'ব যে ইউৰোপীয় দেশসমূহৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰাটোৱে হৈছে OEECৰ মানে মূল উদ্দেশ্য। আমি ইতিমধ্যে তিনিটা প্ৰশ্ন আলোচনা কৰিলো। এতিয়া 4 নম্বৰটো হৈছে যে দ্য কাউন্সিল অফ ইউৰোপ প্ৰশ্নটো হৈছে যে দ্য কাউন্সিল অফ ইউৰোপ কেতিয়া গঠন হৈছিল? দ্য কাউন্সিল অফ ইউৰোপ গঠন হৈছিল 1949 চনত। 1949 চনত দ্য কাউন্সিল অফ ইউৰোপ গঠন হৈছিল। এতিয়া প্ৰশ্ন আহিব পাৰে যে দ্য কাউন্সিল অফ ইউৰোপৰ এটা উদ্দেশ্য উল্লেখ কৰা। তো ইয়াৰ উদ্দেশ্য কি হ'ব যে ইউৰোপীয় দেশসমূহৰ মাজত ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব বিচাৰিছিল। দ্য কাউন্সিল অফ ইউৰোপৰ এটা মূল উদ্দেশ্য হৈছে যে এই সংগঠনটোৱে কি বিচাৰিছিলে যে ইউৰোপৰ দেশসমূহৰ মাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব বিচাৰিছিল। আৰু সেই উদ্দেশ্য আগত ৰাখি 1949 চনত দ্য কাউন্সিল অফ ইউৰোপ গঠন কৰা হৈছিল। এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় কেতিয়া গঠন কৰা হৈছিল? ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় ইংলিছত হ'ব EEC অৰ্থাৎ ইউৰোপিয়ান ইকনমিক কমিউনিটি। ঠিক আছে, ইউৰোপিয়ান ইকনমিক কমিউনিটি। তো এতিয়া কথাটো হ'ল কেতিয়া গঠন হৈছিল? গঠন হৈছিল 1957 চনত। ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় গঠন হৈছিল 1957 চনত। এতিয়া ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় কিয় গঠন হৈছিল? উদ্দেশ্য একেটাই যে ইউৰোপৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা তথা অৰ্থনীতিৰ পুনৰুদ্ধাৰ কৰাটোৱে আছিল ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ মূল উদ্দেশ্য। এতিয়া আহিছো আমাৰ অধ্যায়ৰ মূল টপিক, মানে মূল যিটো বিষয়বস্তু। এইবিলাক এনেকৈ গঠন হৈ শেষত কি গঠন হৈছিলে? ইউৰোপীয় সংঘ। তো প্ৰশ্ন আহিব পাৰে, একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন, যে ইউৰোপীয় সংঘ কেতিয়া গঠন কৰা হৈছিল? ইউৰোপিয়ান ইউনিয়ন। ঠিক আছে, EU ইউৰোপিয়ান ইউনিয়ন কেতিয়া গঠন হৈছিল? গঠন হৈছিল 1992 চনত। কিছুমান কিতাপত 1992 আছে আৰু কিছুমানত 1993। তো এইটো ভালকৈ এবাৰ চাই ল'বা। কিছুমানত 93 বুলিও আছে আৰু নেটতো 93 বুলিয়ে ওলায়। ঠিক আছে, তাৰ পৰা এতিয়া প্ৰশ্ন হৈছে যে ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য কি আছিল? কেতিয়াবা 2 নম্বৰ বা 4 নম্বৰ কাৰণে আহিব পাৰে। ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য কি আছিল? এইকেইটা মই মোহাৰি দিছোঁ। তো আমাৰ 6 নম্বৰ প্ৰশ্নটো আছিল যে ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিল? ইউৰোপীয় সংঘ গঠন হৈছিল 1992 চনত। এতিয়া ইউৰোপীয় সংঘ কিয় গঠন হৈছিল? তাৰমানে ইউৰোপীয় সংঘ গঠনৰ দুটামান উদ্দেশ্য আহিব পাৰে। উদ্দেশ্য কি হ'ব পাৰে? প্ৰথম উদ্দেশ্যটো হ'ব পাৰে অৰ্থনৈতিক বিকাশ সাধন। তো ইয়াত কথাটো হ'ল যে ইউৰোপীয় সংঘ গঠনৰ মূল উদ্দেশ্যটো হৈছে ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ মাজত বা ইউৰোপৰ ৰাষ্ট্ৰবিলাকক অৰ্থনৈতিক দিশত আগুৱাই লৈ যোৱাটোৱে হৈছে ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য। দ্বিতীয়টো হৈছে শান্তি প্ৰতিষ্ঠা কৰা। এতিয়া দ্বিতীয় উদ্দেশ্যটো আমি এনেকৈ ক'ব লাগিব যে ইউৰোপৰ দেশসমূহৰ মাজত শান্তি বা স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো আছিল ইউৰোপীয় সংঘৰ এটা মূল উদ্দেশ্য। তেওঁলোকে ইউৰোপীয় সংঘ গঠন কৰিছিল কাৰণ তেওঁলোকে কি বিচাৰিছিল? ইউৰোপৰ ৰাষ্ট্ৰবিলাকৰ মাজত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছিল, অৰ্থাৎ সকলো ক্ষেত্ৰত তেওঁলোকে সহযোগিতা বিচাৰিছিল।
3 নম্বৰ উদ্দেশ্যটো হৈছে পৰিৱেশ সুৰক্ষা কৰা অৰ্থাৎ ইউৰোপীয় সংঘৰ এটা মূল উদ্দেশ্য আছিল পৰিৱেশ সুৰক্ষিত কৰাটো অৰ্থাৎ তেওঁলোকে বিচাৰিছিলে যে এটা সুস্থ পৰিৱেশত যাতে ইউৰোপৰ দেশসমূহৰ জনসাধাৰণ যাতে থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে এটা বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছিল ঠিক আছে তো আমি ইউৰোপীয় সংঘৰ বিষয়ে পঢ়িলো ইউৰোপীয় সংঘ 1992 চনত গঠন হৈছিল মানে কেতিয়া গঠন হৈছিল প্ৰশ্ন আহিব পাৰে তাৰ পৰা ইউৰোপীয় সংঘৰ উদ্দেশ্য আহিব পাৰে ঠিক আছে আৰু ইউৰোপীয় সংঘৰ উদ্দেশ্য হৈছে এই তিনটা আৰু আছে তো আমি 2 নম্বৰ কাৰণে আলোচনা কৰিছো আৰু যদি তোমালোকক ইয়াতকৈও তাৰমানে বিস্তাৰিত ৰূপত লাগে তেতিয়াহ'লে তোমালোকৰ মোৰ লগত যোগাযোগ কৰিব পাৰা অৰ্থনৈতিক বিকাশ সাধন হৈছে প্ৰথম উদ্দেশ্য দ্বিতীয়টো হৈছে শান্তি প্ৰতিষ্ঠা কৰা তৃতীয়টো হৈছে পৰিৱেশ সুৰক্ষিত কৰা ঠিক আছে তো 6 নম্বৰ প্ৰশ্নটো আমাৰ শেষ হৈছে 7 নম্বৰ প্ৰশ্নটো হৈছে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাটোৰ নাম কি ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাটোৰ নাম হ'ব ইউৰো তেওঁলোকে তাত ইউৰোপীয় সংঘই ৰাষ্ট্ৰসমূহৰ মাজত এটা উমৈহতীয়া মুদ্ৰাৰ প্ৰচলন কৰিছিল আৰু নামটো আছিল ইউৰো কিয় কৰিছিল কাৰণ যাতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যাতে ৰাষ্ট্ৰসমূহৰ মাজত একো মানে বাধাৰ সৃষ্টি নহয় তাৰ কাৰণে তেওঁলোকে এটা উমৈহতীয়া মুদ্ৰাৰ প্ৰচলন কৰিছিল যাৰ নাম থোৱা হৈছিল ইউৰো ঠিক আছে তো আজি আমি প্ৰথমটো ক্লাছত দ্বিতীয়টো অধ্যায়ৰ প্ৰথমটো ক্লাছত আমি এই 7টা প্ৰশ্ন উত্তৰ আলোচনা কৰিছো ইয়াৰ পাছৰ ক্লাছত আমি ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ঠিক আছে শুভৰাত্ৰি ধন্যবাদ